করুক, টাকা চাউল দুর্নীতি বন্ধ করুক, টাকা চাউল দুর্নীতি বন্ধ করুক, প্রেসিডেন্ট রিপুন সরকার দুর্নীতি বন্ধ করুক, প্রেসিডেন্ট রিপুন সরকার দুর্নীতি বন্ধ করুক, প্রেসিডেন্ট হাই 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 হাই। হামিদুল ইসলাম মই বাগমারা সমবায়ের এজেন্ট মই এই ক'ব বিচাৰিছোঁ যে আজি 2 তাৰিখ হয়, কিন্তু আমাক 30 তাৰিখৰ আগত চাউল দিব লাগে, চাউল দিয়া নাই। চাউলবিলাক নদীৰ পাৰত আনি নমাই থৈছে, কিন্তু আজিলৈকে আমাক চাউলখিনি দিয়া নাই। আৰু গ্ৰাহকে আহি আমাৰ ঘৰত আহি হিতাধিকাৰী আহি আমাক কয় যে চাউলখিনি কিয় নেদে। তো তেতিয়া আমি সমবায়ত ফোন মাৰি কওঁ যে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক জনাওঁ যে আমাক চাউলখিনি দিয়ক, কিন্তু তেখেতে কয় যে চাউল আমি দিম বুলি কয়, কিন্তু আজিলৈকে দিয়া নাই। কিন্তু নিয়মমতে চৰকাৰী নিয়মমতে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে হিতাধিকাৰীক আমাৰ চাউল দিব লাগে, আৰু সমবায়ৰ পৰা আমাক 30 তাৰিখৰ আগত চাউল দিব লাগে, কিন্তু আজিলৈকে দিয়া নাই। আজি 2 তাৰিখ হয়, কিন্তু বস্তাবিলাক নদীৰ পাৰত নমাই ৰাখিছে, আমাক দিয়া নাই। কিন্তু অকল আপোনাকে দিয়া নাই না বাকী এজেণ্টসকলকে দিয়া নাই? মোকো দিয়া নাই, বাকী এজেণ্টকো দিয়া নাই। অলপকেইটা সেই মই শুনামতে সেই দলগমা কিছুমান এজেণ্টক দিছে চাউল, কিন্তু মোকো দিয়া নাই, আৰু বাগমাৰাচৰৰ কোনো এজেণ্টকো দিয়া নাই। এতিয়া কি ক'ব? মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক এই আহ্বান জনাম যে ইয়াৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে। হামিদুল ইছলাম, মই বাগমাৰাচৰ সমবায়ের এজেন্ট। মই এই ক'ব বিচাৰিছোঁ যে আজি 2 তাৰিখ হয়, কিন্তু আমাক 30 তাৰিখৰ আগত চাউল দিব লাগে, চাউল দিয়া নাই। চাউলবিলাক নদীৰ পাৰত আনি নমাই থৈছে, কিন্তু আজিলৈকে আমাক চাউলখিনি দিয়া নাই। আৰু গ্ৰাহকে আহি আমাৰ ঘৰত আহি হিতাধিকাৰী আহি আমাক কয় যে চাউলখিনি কিয় নেদে। তো তেতিয়া আমি সমবায়ত ফোন মাৰি কওঁ যে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক জনাওঁ যে আমাক চাউলখিনি দিয়ক, কিন্তু তেখেতে কয় যে চাউল আমি দিম বুলি কয়, কিন্তু আজিলৈকে দিয়া নাই। কিন্তু নিয়মমতে চৰকাৰী নিয়মমতে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে হিতাধিকাৰীক আমাৰ চাউল দিব লাগে, আৰু সমবায়ৰ পৰা আমাক 30 তাৰিখৰ আগত চাউল দিব লাগে, কিন্তু আজিলৈকে দিয়া নাই। আজি 2 তাৰিখ হয়, কিন্তু বস্তাবিলাক নদীৰ পাৰত নমাই ৰাখিছে, আমাক দিয়া নাই। কিন্তু অকল আপোনাকে দিয়া নাই না বাকী এজেণ্টসকলকে দিয়া নাই? মোকো দিয়া নাই, বাকী এজেণ্টকো দিয়া নাই। অলপকেইটা সেই মই শুনামতে সেই দলগমা কিছুমান এজেণ্টক দিছে চাউল, কিন্তু মোকো দিয়া নাই, আৰু বাগমাৰাচৰৰ কোনো এজেণ্টকো দিয়া নাই। এতিয়া কি ক'ব? মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক এই আহ্বান জনাম যে ইয়াৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে।